নমস্কাৰ। আপোনালোক সকলোৱে হয়তো গম পাইছে যে সমগ্ৰ অসমত আমাৰ পলিটেকনিকৰ যিমানখিনি কলেজ আছে তেওঁলোকৰ হয়তো টিচাৰ্ছখিনিক ৰিলিজ কৰি দিয়া হৈছে একো ৰিজন নিদিয়াকৈ, আৰু লগতে যিমানখিনি টিচাৰ্ছ ইয়াত আছিলে য'ত নেকি টিচাৰ্ছ সম্পন্ন আছে, যেনেকৈ AEI হওক, প্ৰিন্সিপালছ হওক, তেওঁলোকৰ আগৰ পুৰণা প্ৰিন্সিপালছ পলিটেকনিকসকলৈ ট্ৰান্সফাৰ দি দিয়া হৈছে। যিহেতু আমাৰ ইয়াত অলৰেডি কম টিচাৰ্ছে আছিলে, কিন্তু তেওঁলোকক তাত অলৰেডি ফেকাল্টিজ ঢেৰ আছিল যদিও তেওঁলোকক তালৈ ট্ৰান্সফাৰ দি দিয়া হৈছে। তেওঁলোকে তাত গৈ পিনি আধা চিলেবাছ পঢ়াব লগা হৈছে, বা তেওঁলোকে পোৱাই নাইকিয়া, তেওঁলোকে জাষ্ট এনেই আছে। কিন্তু আমাৰ ইয়াত আমি ষ্টুডেণ্টছখিনিয়ে যোৱা জানুৱাৰী মাহৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈছে, আৰু তেতিয়াৰ পৰাই আমাৰ লগত এইটো প্ৰব্লেমে চলি আছে যে আমি ক্লাছ কৰিব পৰা নাইকিয়া। আমি আহিলেও আমি কেতিয়াও ক্লাছ কৰিব নাপাওঁ। খুব বেছি আমাৰ মেকানিকেলত আছে এজন টিচাৰ, ইলেক্ট্ৰিকেলত আছে এজন টিচাৰ, আৰু তেওঁলোকে এজন টিচাৰ হৈ পিনে তেওঁলোকে কিমান চম্ভালিব? 4th চেম চম্ভালিব নে 2nd চেম চম্ভালিব নে 6th চেম চম্ভালিব? আৰু প্ৰথম কথা হ'ল যে 6th ছেমিষ্টাৰ, আমিতো 4th চেম বা 2nd চেম, আমাৰ ফিউচাৰক লৈ অলপ হ'লেও আমাৰ এটা হোপ আছে যে আমি পিছৰ ছেমিষ্টাৰকেইটা গৈ কিবা কৰিম। কিন্তু 6th ছেমিষ্টাৰ যোনসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ চবতকৈ বেছি প্ৰব্লেম হৈছে। তেওঁলোকৰ এটা ফাইনেল প্ৰজেক্ট থাকে, তেওঁলোকৰ উইদিন কোৰ্ছ এণ্ড ছেমিষ্টাৰ নোহোৱাৰ আগত তেওঁলোকে সেই প্ৰজেক্টটো ছাবমিট কৰিব লাগিব, আৰু তেওঁলোকক গাইডেঞ্চ দিবৰ কাৰণে এজন ফেকাল্টি দিয়া হয়। এতিয়া তেওঁলোকে সেইটো ছাপৰ্ট পোৱা নাইকিয়া, আৰু তেওঁলোকৰ এতিয়া বহুত প্ৰব্লেম হৈছে সেই প্ৰব্লেমটোক লৈ পিনে। তেওঁলোকে এতিয়ালৈকে গমেই পোৱা নাই তেওঁলোকে প্ৰজেক্ট কেনেকৈ প্ৰিপেয়াৰ কৰিব নে কি কৰিব, তেওঁলোকে একো ধৰিব পৰা নাই। আৰু ছেকেণ্ড প্ৰব্লেম হৈছে আমাৰ ফেকাল্টিজ নাই, আমি ক্লাছে কৰা নাই, আৰু 2 মাহ ধৰি পিনি আমি ক্লাছে কৰা নাই। আৰু আমাৰ আহিবলগীয়া মে'ত আমাৰ এক্সাম হ'ব, আৰু আমাকতো তেওঁলোকে কেতিয়াও গভৰ্ণমেণ্টে কেতিয়াও এক্সাম পিছুৱাই নিদিয়ে, আমাক কোনো পধ্যে আমাক এক্সাম পিছুৱাই নিদিয়ে এইখিনি প্ৰব্লেম হৈ আছে কাৰণে। কিন্তু আমি ষ্টুডেণ্টছখিনিয়ে কেলৈ ফেচ কৰিব লাগে? প্ৰত্যেকটো কথাত আমি ষ্টুডেণ্টছখিনিয়ে কেলৈ মাত মাতিব লাগে? এতিয়া আমাৰ কলেজৰ 4th গ্ৰেডৰ প্ৰব্লেম হৈছে, 4th গ্ৰেডসকলৰ প্ৰব্লেম হৈছে, কিন্তু আমি ফেচ কোনে কৰিছোঁ? তেওঁলোকে যিমান ফেচ কৰিছে আমি ষ্টুডেণ্টছখিনিয়েও সিমান ফেচ কৰিব লগা হৈছে। সদায় আমি ষ্টুডেণ্টছখিনিয়ে কেলৈ আমি ফেচ কৰিব লগা হয়? যোৱা 3 বছৰ আগতো এনেকুৱা এটা ছিটুৱেশ্যন হৈছিলে, তেতিয়াও ষ্টুডেণ্টছে প্ৰটেষ্ট কৰিছিলে। কিয় কৰিব লগা হয়? আমাৰ কি ষ্টুডেণ্টছৰ একো ফিউচাৰ নাই নেকি? আমি কি ইয়াত খেলিব আহিছোঁ নেকি? খেলিবতো অহা নাই। ষ্টুডেণ্টছৰ এটা মৌলিক ধৰ্ম হৈছে যে তেওঁলোকে পঢ়িব লাগিব, তেওঁলোকৰ পঢ়াটোৱে হৈছে প্ৰথম কৰ্তব্য। আৰু পঢ়িবলৈ আহি আমাৰ মা পাপাহঁতে যদি আমাক পঠিয়াই পিনিকে ইয়াত ইমানখিনি পইচা খৰচ কৰি যদি আমি এটা ক্লাছ কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে আমি কেলৈ পঢ়িবলৈ আহিছোঁ? আমাক এইটোৱে আমাৰ চৰকাৰৰ প্ৰতি এটাই দাবী যে তেওঁলোকে আমাক অতি শীঘ্ৰে উইদিন 1 উইক নহ'লে 10 ডেইজৰ ভিতৰত আমাক নতুন টিচাৰ এপইণ্ট কৰক। আদাৰৱাইজ নহ'লে আমাৰ যোনখিনি টিচাৰ্ছে অলৰেডি আপোনালোকে গম পাইছে তেওঁলোকে প্ৰটেষ্ট কৰি আছে, আৰু তেওঁলোকক উইদাউট ৰিজন ৰিলিজ কৰি দিয়া হৈছে। তেওঁলোকে 2017ৰ পৰা এই কলেজখনৰ প্ৰতি ইমানখিনি কাম নিস্বাৰ্থভাৱে কৰি আহিছিলে। প্ৰত্যেকটো খোজত তেওঁলোকে আমাৰ থাকে। আমাৰ কলেজ উইক পাতোঁ, আমাৰ যদি কলেজ উইকত যদি ছানডে আমাৰ কলেজ উইক পৰি যায়, অফ ডেটো তেওঁলোকে আহি পিনি আমাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে তেওঁলোকে কাম কৰেহি আহি পিনি। আৰু আমি নিজে দেখিছোঁ যে কিমানখিনি ষ্টুডেণ্টে টিচাৰ্ছে সদায় ৰাতিলৈকে কলেজৰ কিবা কাম থাকিলে তেওঁলোকে কৰে। তেওঁলোকক এতিয়া কিয় উইদাউট একো ৰিজন নোহোৱাকৈ ৰিলিজ কৰি দিয়া হৈছে? তেওঁলোকে যোনটো দাবী দিছে তেওঁলোকৰ যাতে সেইটো দাবী মানি লওক, আৰু নহ'লে তেওঁলোকক এটা ভাল সংস্থাপন দিয়ক, যাতে তেওঁলোকে নিজৰ আগন্তুক কালত তেওঁলোকে যাতে কৰ্মৰত কৰিব পাৰে, তেনেকুৱা এটা ভাল সংস্থাপন দিয়ক। আৰু লগতে আমাৰ ষ্টুডেণ্টছখিনিয়ে যাতে এটা যোনটো আমি পঢ়িবলৈ ওলাই আহিছোঁ যাতে আমাক টিচাৰ প্ৰভাইড কৰে, আৰু অতি শীঘ্ৰে যাতে আমি ক্লাছ কৰিব পাৰোঁ, সেইটোৱে আমাৰ দাবী আপোনালোকৰ আগত। ধন্যবাদ।